আজি মুখ্যমন্ত্ৰী মহোদয় আজি আমাৰ বৃহত্তৰ মৰঙী অঞ্চলৰ বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ আহোঁতে আজি আমাৰ মিঠাম চাপৰিত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁক সাক্ষাৎ কৰি আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ বানপীড়িত ৰাইজৰ হৈ। আৰু আমি তাত মূলত আমি 6টা মূল সমস্যা আৰু বিষয় হিচাপে লৈ আমাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। প্ৰথম আমাৰ দাবীটো হৈছে যে শেহতীয়া বানত বৃহত্তৰ মৰঙী মৌজাৰ প্ৰায় 10,000ৰো অধিক বিঘা খেতিপথাৰ নষ্ট হৈছে। এতিয়া আৰু নতুনকৈ কঠীয়া পাৰি পুনৰ ৰুবলৈ সময় নাই। গতিকে 10 দিনৰ ভিতৰত বানে বিধ্বস্ত কৰা প্ৰতিখন গাঁৱৰ প্ৰতিজন কৃষকক পৰ্যাপ্ত পৰিমাণৰ কঠীয়া যোগান ধৰিবলৈ আমি দাবী জনালো। এইটো এটা কৃষকৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু মূল দাবী। দ্বিতীয়টো আমাৰ হৈছে বানত ক্ষতি হোৱা ধাননি পথাৰ, বাম খেতি, ঘৰ বাৰী, পশুধনৰ বিনিময়ত নামমাত্ৰ ক্ষতিপূৰণ দি চৰকাৰে দায়িত্ব সামৰিলে নহ'ব। ক্ষতিপূৰণৰ নামত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তৃতীয় আমাৰ দাবীটো হৈছে বানপীড়িত প্ৰতিখন গাঁৱৰ মূল পথসমূহ ছিগি খহি যোৱাত মানুহৰ যাতায়াতৰ বাবে সাংঘাতিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কেইবাখনো গাঁৱত ৰোগীয়া আৰু বৃদ্ধ লোকক চাঙিত ভাৰ কৰি নিব লগা হৈছে। গতিকে বানে বিধ্বস্ত কৰা পথসমূহ তাৎক্ষণিকভাৱে পুনৰ নিৰ্মাণ আৰু পকীকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনালো। 4 নম্বৰ আমাৰ দাবীটো হৈছে শেহতীয়া বানত বৃহত্তৰ মৰঙী অঞ্চলৰ বহু গাঁৱৰ মথাউৰি ছিগিল, চুইচ গেট ভাগিল। উক্ত মথাউৰি আৰু চুইচ গেটসমূহ খুব সোনকালে নিৰ্মাণ কৰি নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষিত কৰিবৰ কাৰণে আমি দাবী জনালো। 5 নম্বৰ আমাৰ দাবীটো হৈছে ধাৰাবাহিকভাৱে বানপীড়িত প্ৰতিখন গাঁৱত চৰকাৰ প্ৰশাসনৰ পৃষ্ঠপোষকতাত অতি কমেও এমাহৰ বাবে ধাৰাবাহিকভাৱে অস্থায়ী স্বাস্থ্য শিবিৰ স্থাপন কৰিবৰ কাৰণে আমি দাবী জনালো। আৰু 6 নম্বৰটো হৈছে শেহতীয়া বানত বৰষুণ বা বানপানীটো আমি বৰষুণ বা বাঢ়নি পানী হ'ব নোৱাৰে বুলি আমি ক'ব বিচাৰিছোঁ। ই ভয়াৱহ ৰূপ লোৱা এই বানপানী একমাত্ৰ নেপকুৰ দ্বাৰা সৃষ্ট বানপানী বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ এই ধৰণে নদী বান্ধৰ পানী খুলি নৈপৰীয়া ৰাইজক ধ্বংস কৰাৰ বিনিময়ত নেপকু কৰ্তৃপক্ষৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আৰু উচিত তদন্ত আমি দাবী জনাইছোঁ। গোলাঘাট জিলা প্ৰশাসনে এই বানপানীক বাঢ়নি পানী বুলি আখ্যা দি নেপকু কৰ্তৃপক্ষক সুৰক্ষা দি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে তেওঁক আমি দাবী জনালো। গতিকে উপৰোক্ত বানপীড়িত ৰাইজৰ এই যিখিনি মূল সমস্যা, এই সমস্যা আৰু দাবীসমূহ লৈ ৰাইজৰ স্বাৰ্থত খুব সোনকালে পূৰণ কৰিবৰ কাৰণে আজি মুখ্যমন্ত্ৰী মহোদয়ক আমি বানপীড়িত ৰাইজৰ সৈতে একেলগে সাক্ষাৎ কৰিলোঁ, একেলগে স্মাৰক পত্ৰ দিলোঁ। আৰু তেওঁ আমাক কথা দিছে যে গোটেই দাবীখিনি তেওঁ পুংখানুপুংখভাৱে ৰাইজৰ আগত পঢ়িছে আৰু পঢ়ি পেলাই তেওঁ কৈছে যে গোটেই যিখিনি মূল আমি 6টাকে দাবী দিছোঁ বানপীড়িত ৰাইজৰ হৈ সমগ্ৰ মৰঙী অঞ্চলৰ প্ৰতিখন গাঁৱৰ বানপীড়িত ৰাইজৰ হৈ এই দাবীখিনি তেওঁ পূৰণ কৰিম বুলি কৈছে। আৰু কঠীয়াটো খুব তাৎক্ষণিকভাৱে বিতৰণ কৰিবৰ কাৰণে আমি কৃষকসকলক আমি দাবী কৰাৰ লগে লগে তেওঁ কৈছে কঠীয়া আমি যিমান পৰিমাণে পাৰোঁ সকলোকে আমি পৰ্যাপ্ত পৰিমাণে কঠীয়া যোগান ধৰিম বুলি তেওঁলোকে আমাক কথা দিছে। আৰু এটা কথা দিছে যে 1 মাহৰ কাৰণে আমাৰ প্ৰতিখন বানে ধুই যোৱা গাঁৱত অন্ততঃ 1 মাহৰ কাৰণে জুলাই মাহটোত ধাৰাবাহিকভাৱে তেওঁলোকে স্বাস্থ্য শিবিৰ স্থাপন কৰাৰ কথা কৈছে। আৰু আমি বানপানী যিমানবিলাক ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক নামমাত্ৰ ক্ষতিপূৰণ দি দায় সাৰিলে নহ'ব বুলি আমি একদম মুকলিকে কৈছোঁ মুখ্যমন্ত্ৰীৰ আগত। আৰু তেওঁ কৈছে কেৱল নামমাত্ৰ ক্ষতিপূৰণ নহয়, উপযুক্ত ক্ষতিপূৰণ দিব। গতিকে আমি আশা কৰিছোঁ আজিৰ দিনটোত, সেইকাৰণে আশা কৰি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিজে আহিছে, ইয়ালৈ কৃষিমন্ত্ৰীগৰাকীও নিজে আহিছে, বিত্তমন্ত্ৰীগৰাকীও নিজে আহিছে, স্থানীয় বিধায়কো আহিছে। আৰু গতিকে আমি আশা কৰিছোঁ যাতে কৃষকৰ যিখিনি বানপানী হৈ যোৱাৰ পিছত মূল সমস্যা যিখিনি ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত হৈ যোৱা মূল সমস্যাখিনি তাৎক্ষণিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমাৰ খেতিয়ক ৰাজপথলৈ নিশ্চয় নামিবলৈ বাধ্য হ'ব। গতিকে খেতিয়ক যাতে ৰাজপথলৈ নামিবলৈ বাধ্য নহয়, বানপীড়িত ৰাইজ যাতে ৰাজপথলৈ নামিবলৈ বাধ্য নহয়, তাৰ কাৰণে চৰকাৰ প্ৰশাসনে তৎপৰতাই আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বানপীড়িত ৰাইজৰ হৈ যিখিনি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ, যাতে দাবী আৰু আহ্বানখিনি চৰকাৰ প্ৰশাসনে তাৎক্ষণিকভাৱে আৰু তৎপৰতাই যে ব্যৱস্থা গ্ৰহণ কৰে, পুনৰবাৰ আমি ৰাইজৰ তৰফৰ পৰা এইখিনি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।